নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাঠটো আলোচনা কৰি আছোঁ। বৰ্তমান আমি আমাৰ ভাৰতৰ সংবিধানৰ ৩য় খণ্ড অৰ্থাৎ মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰি আছোঁ। ভাৰতীয় সংবিধানে মৌলিক অধিকাৰবিলাক 12 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈকে ৰাখিছে। আমি পাই আহিছোঁ যে আমাৰ সংবিধানে আমাক 6টা মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইকেইটা হৈছে সমতাৰ অধিকাৰ 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদলৈকে আছে। স্বাধীনতাৰ অধিকাৰ 19ৰ পৰা 22লৈকে আছে। শোষণ বিৰোধী অধিকাৰ 23 আৰু 24ত আছে। ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ 25ৰ পৰা 28লৈকে আছে। সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ 29 আৰু 30ত আছে। সংবিধান প্ৰতিকাৰৰ অধিকাৰ আছে 32 নং অনুচ্ছেদত। 14 নং অনুচ্ছেদত কোৱা হৈছে যে আইনৰ চকুত সকলো সমান আৰু আইনে সকলোকে সুৰক্ষা দিব। 15 নং অনুচ্ছেদত কোৱা হৈছে যে জাতি, ধৰ্ম, বৰ্ণ, লিংগ ভিত্তিত আমি কোনো ধৰণৰ বৈষম্য কৰিব নোৱাৰোঁ। 16 নং অনুচ্ছেদত চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত সকলোকে সমান সুবিধা দিয়াৰ কথা কৈছে। 16 নং অনুচ্ছেদত অস্পৃশ্যতা বিলুপ্তিৰ কথা কৈছে, অৰ্থাৎ উচ্চ জাতি, নিম্ন জাতি সেইবিলাক নাইকিয়া কৰাৰ কথা কৈছে। 18 নং অনুচ্ছেদত উপাধি বিলুপ্তিৰ কথা কৈছে। 19 নং অনুচ্ছেদত আমাক 6টা অধিকাৰৰ কথা কৈছে। প্ৰথমটো হ'ল কথা কোৱাৰ অধিকাৰ, দ্বিতীয়টো হৈছে সভা পতাৰ অধিকাৰ, তৃতীয়টো হৈছে সংগঠন গঠন কৰাৰ অধিকাৰ, চতুৰ্থটো হৈছে মুক্তভাৱে ভাৰতৰ চলাচল কৰাৰ অধিকাৰ, পঞ্চমটো হৈছে ভাৰতৰ যিকোনো জেগাত বসবাস কৰাৰ অধিকাৰ, আৰু 6 নম্বৰটো হৈছে আমি নিজৰ ইচ্ছা অনুসৰি বৃত্তি বা বাণিজ্য বা ব্যৱসায় কৰিব পাৰোঁ। 20 নং অনুচ্ছেদত অপৰাধীসকল আমাৰ যিসকল লোকে কিবা অপৰাধ কৰে সেই অপৰাধীসকলক দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত কিছুমান সুৰক্ষা প্ৰদান কৰিছে। বিশেষকৈ ইয়াত এক্স পাছ ফেক্টো ল, ডুৱেল জিঅ'পাৰ্টি আৰু আত্মদোষীৰ কথা উল্লেখ কৰা হৈছে। 21 নং অনুচ্ছেদত প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ কথা কোৱা হৈছে, আৰু 21ৰ কত আমাৰ যিসকল 6 পৰা 14 বছৰৰ শিশু আছে তেওঁলোকক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ কথা উল্লেখ কৰিছে। 22 নং অনুচ্ছেদত গ্ৰেপ্তাৰ আৰু আটকৰ বিৰুদ্ধে কিছুমান সুৰক্ষা প্ৰদান কৰিছে। যিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ যাব তেওঁক প্ৰথমে ৱাৰেণ্ট দেখাব লাগিব, তেওঁক এৰেষ্ট কৰাৰ 24 ঘণ্টাৰ ভিতৰত ন্যায়ালয়লৈ নিব লাগিব, আৰু তেওঁ নিজৰ ইচ্ছা অনুসৰি অধিবক্তা বা উকিল ল'ব পাৰিব। 23 নং অনুচ্ছেদত মানৱ সৰবৰাহ নিষিদ্ধকৰণৰ কথা কোৱা হৈছে। বলপূৰ্বক শ্ৰম নিষেধাজ্ঞা কৰিছে আৰু কাৰোবাক কাম কৰাই তেওঁক পইচা নিদিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। 24 নং অনুচ্ছেদত শিশু শ্ৰমিকৰ নিষেধাজ্ঞা আৰোপ কৰিছে, আৰু ইয়াৰ জৰিয়তে কোৱা হৈছে যে 14 বছৰৰ তলৰ যিসকল শিশু আছে তেওঁলোকক কাৰখানা বা খনি বা যিখিনি বিপদজনক জেগা আছে সেইখিনিক কামত লগাব নোৱাৰিব। ঠিক আছে, আজি আমি আলোচনা কৰিম ধৰ্মীয় স্বাধীনতাৰ কথা। ধৰ্মীয় স্বাধীনতা অৰ্থাৎ ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, অৰ্থাৎ আমাৰ ধৰ্ম, আমি যিটো ধৰ্ম গ্ৰহণ কৰোঁ বা আমি যিটো ধৰ্ম ল'ব বিচাৰোঁ সেই ধৰ্মটো লোৱাৰ ক্ষেত্ৰত বা সেই ধৰ্মটো মানি চলাৰ ক্ষেত্ৰত আমাৰ কিছুমান সংবিধানেও স্বাধীনতা দিছে যে আমি যিটো ধৰ্ম মানি চলোঁ সেই ধৰ্মটোক লৈ কোনো আমাৰ লগত ভেদাভেদ আনিব নোৱাৰে, কোনো আমাক সেই ধৰ্মটো গ্ৰহণ কৰাত বা আমি সেই ধৰ্মটো মানি চলাত বাধা দিব নোৱাৰে, তাৰ কাৰণে সুৰক্ষা প্ৰদান কৰিছে। আৰু এইবিলাক আমাৰ ভাৰতৰ সংবিধানৰ 25 নং অনুচ্ছেদৰ পৰা 28 নং অনুচ্ছেদলৈকে উল্লেখ কৰা হৈছে। অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধানেও আমাৰ ধৰ্মৰ ক্ষেত্ৰত কিছুমান সুৰক্ষা প্ৰদান কৰিছে। এতিয়া হওঁ 25 নং অনুচ্ছেদলৈ। 25 নং অনুচ্ছেদত বিবেক বা অন্তঃকৰণৰ দ্বাৰা ধৰ্মৰ স্বাধীনতাৰ কথা কোৱা হৈছে। এতিয়া অন্তঃকৰণ বা বিবেক মানে কি হয়, বা ইংৰাজীত কনচাইন শব্দটোৱে বুজায় অন্তঃকৰণ বা বিবেক। এতিয়া মানে কি হয় অন্তঃকৰণ, আপুনি ধৰক জন্ম হৈ কোনোবা এটা ধৰ্ম মানি লৈছে, বা আপুনি ডাঙৰ হৈ বুজি পালে যে মোৰ এই ধৰ্মটোহে ভাল লাগে, মই এই ধৰ্মটো মানে ল'ব বিচাৰোঁ, মোৰ এই ধৰ্মটো বেছি ভাল লাগে। আপুনি সেই ধৰ্মটো নিজ ইচ্ছামতে ল'ব পাৰিব, বা আপুনি জন্ম হৈ যিটো ধৰ্ম পাইছে সেই ধৰ্মটো আপুনি নিজ ইচ্ছামতে ল'ব পাৰিব, তাত কোনো বাধা দিয়া নাই। অৰ্থাৎ নিজৰ কথা, আপুনি যি ধৰ্ম ল'ব বিচাৰে তাত কোনো আপোনাক বাধা দিব নোৱাৰে, আপুনি নিজ ইচ্ছামতে নিজৰ পচন্দ অনুসৰি যিকোনো এটা ধৰ্ম ল'ব পাৰে। আৰু ইয়াত কৈছে যে আপুনি জন্ম হৈ কোনোবা এটা ধৰ্ম পালে বা সেই ধৰ্মটো গ্ৰহণ কৰি আছে বা সেই ধৰ্মটো আপুনি এৰি দিয়া নাই, আপুনি সেই ধৰ্মটোকে মানি চলিছে, কিন্তু লগতে যদি আপুনি অন্য এটা ধৰ্মৰ কিছুমান ৰীতি নীতিও মানিব খোজে বা অন্য এটা ধৰ্ম আপুনি ল'ব খোজে, তাকো ল'ব পাৰিব, তাতো আপোনাক কোনো বাধা দিব নোৱাৰে। আৰু আমি দেখিছোঁৱে আমাৰ দেশখন হৈছে ধৰ্ম নিৰপেক্ষ। ইয়াত সকলো ধৰ্মৰ লোকে বিভিন্ন ধৰণৰ অনুষ্ঠান পাতে, সকলোৱে নিজৰ নিজৰভাৱে উৎসৱ পাৰ্বণ অনুষ্ঠিত কৰে, কিন্তু এনেকুৱা নহয় যে সকলোলৈকে সকলো নাযায়। কিছুমান অনুষ্ঠান আছে সকলো যায় আমি এতিয়া ধৰক আমাৰ অসমৰ ক্ষেত্ৰত বিহু বুলি ক'লে, আমাৰ ইয়াত জানো বিহু বুলি ক'লে হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান কিবা ভাগ ভাগ আছে? অসমত সকলোৱে বিহু পাতে।
ঠিক তেনেদৰে ধৰক খ্ৰীষ্টমাছৰ কথা আহিলে খ্ৰীষ্টমাছত আমি সকলোৱে মানুহ ন আমাৰ গোটেই অসমখন সজাই তোলা হয় সেই সময়ত ধুনীয়াকৈ লাইট লগোৱা হয় সেই আমিতো সকলোৱে মানুহ তাততো আমি কোনো বাধা দিব নোৱাৰোঁ নিজৰ এটা ধৰ্ম মানি থকাৰ লগতে অন্য ধৰ্মৰো আপুনি কিছুমান কথা মানিব পাৰে তাত আপোনাক কোনো বাধা দিব নোৱাৰে আৰু ইয়াৰ লগতে কোৱা হৈছে যে যিখিনি ধৰ্মীয় ৰীতি নীতি আছে সেই ধৰ্মীয় ৰীতি নীতিখিনিও আপুনি নিজ ইচ্ছামতে মানিব পাৰে ধৰক আপোনাৰ ধৰ্মত কিছুমান নীতি নিয়ম আছে সেই নীতি নিয়মখিনি আপুনি নিজৰ ইচ্ছামতে মানিব পাৰে তাত কোনো ধৰণৰ কোনো বাধা দিব নোৱাৰে যে তোমালোকে এইটো নিয়ম মানিছা সেইটো বেয়া ঠিক যেনেধৰণে শিখ ধৰ্মৰ এজন লোকে কি কৰে মূৰত পাগুৰি মাৰি থাকে ন আপুনি ক'ব নোৱাৰে যে তুমি মানে আমাৰ লগত থাকিবলৈ হ'লে পাগুৰিটো মাৰি থাকিব নোৱাৰা তেওঁৰ যিটো ধৰ্মৰ শিক্ষা পাইছে সেইটো মতেহে তেওঁ কাম কৰিব বা তেওঁ সেইটো মানে তেওঁ সেইটো মানে বিশ্বাস কৰে সেইকাৰণে তেওঁ পাগুৰি বান্ধি থাকে ধৰক তেনেকৈ এজন হিন্দু ধৰ্মৰ লোক হ'ল তেওঁ কি হয় কপালত ফুট লয় খোপা বান্ধি এজন পণ্ডিতেতো খোপা বান্ধি থাকে ন সেই পণ্ডিতজনকো আপুনি ক'ব নোৱাৰে আপুনি কেলে খোপা বান্ধিছে কপালত কেলে ফুট লৈছে সেইটো তেওঁৰ নিজৰ ইচ্ছাৰ কথা তেওঁ নিজৰ মতে মানে তেওঁ যেনেকৈ মানিব খোজে তেনেকৈ মানিব পাৰে ঠিক তেনেদৰে উদাহৰণ দিবলৈ হ'লেতো বহুত আছে তেনেকৈ ধৰক মুছলমান মহিলাসকলে হিজাব পিন্ধে সেই হিজাব পিন্ধাক আপুনি বাধা দিব নোৱাৰে মানে যে তেওঁৰ যিটো ৰীতি নীতি চলি আছে তেওঁ সেইটো মানিব পাৰে বা আমাৰ জৈন ধৰ্মৰ যিটো দিগম্বৰ শাখা আছে সেই দিগম্বৰ শাখাৰ লোকসকলে কাপোৰ নিপিন্ধে তেওঁলোকে মানে যেতিয়া নিজৰ ধৰ্মটো মানি চলে ন তেওঁলোকে কাপোৰ নিপিন্ধাকৈ থাকে আৰু আপুনি সেইটোও ক'ব নোৱাৰে যে তুমি কাপোৰ নিপিন্ধিলে আমাৰ বেয়া লাগিছে তুমি এইটো মানে আমাৰ কাপোৰ নিপিন্ধাকৈ তোমাৰ ধৰ্ম পালিব নোৱাৰা আমাৰ মতে পালিব লাগিব তেনেকুৱা কথা নহয় তেওঁ কাপোৰ নিপিন্ধিলেও তেওঁ নিজৰ সেইটো পৰম্পৰা মানে তেওঁৰ সেইটো বিশ্বাস সেই বিশ্বাসটো তেওঁ মানিব পাৰে এক কথাত ক'বলৈ হ'লে 25 নং অনুচ্ছেদত কোৱা হৈছে যে আপুনি নিজৰ ইচ্ছামতে যিকোনো ধৰ্ম মানিব পাৰে আৰু সেই ধৰ্মটোৰ যিখিনি ৰীতি নীতি বা আচাৰ আচৰণ আছে সেই সকলোবিলাক আপুনি নিজ ইচ্ছামতে মানিব পাৰে তাৰপিছত আহোঁ 26 নং অনুচ্ছেদলৈ 26 নং অনুচ্ছেদত কোৱা হৈছে যে ধৰ্মীয় কাম কাজৰ পৰিচালনাৰ স্বাধীনতা ই আমাৰ 25টোৰ লগতে প্ৰায় ৰিলেটেড হয় 25টো আমাৰ ব্যক্তিগত কথা কৈছে যে কোনোবা এজন ব্যক্তিয়ে কোনোবা এটা ধৰ্ম মানিব পাৰে আৰু ইয়াত সামূহিক ধৰ্মৰ স্বতন্ত্ৰতা দিছে সামূহিক মানে কি আমি আগৰ অনুচ্ছেদটোত পাইছোঁ ধৰ্ম নিজৰ মতে আমি বিশ্বাস কৰা ধৰ্মটোত কোনো ধৰণৰ কোনো বাধা দিব নোৱাৰে আৰু তেনেদৰে সামূহিক মানে এজনৰ বিশ্বাস নহয় যে সমাজখনে যিটো বিশ্বাস কৰে বা সমাজখনে যিটো বিচাৰে সমাজৰ অতীতৰ পৰা যিটো চলি আহিছে সেই বিশ্বাসসমূহত কোনো বাধা দিব নোৱাৰে আৰু সেইটো তেওঁলোকে যিটো মানে তেওঁলোকৰ যিটো উৎসৱ পাৰ্বণ হয় কোনোবা এটা বিশেষ ধৰ্মৰ সেই বিশেষ ধৰ্মটোৰ যিবিলাক উৎসৱ পাৰ্বণ বা তেওঁলোকে যিবিলাক পূজা অৰ্চনা কৰে সেইবিলাক তেওঁলোকৰ বিশ্বাস আস্থা এনে ধৰক আমি শংকৰ সংঘৰ কথা ক'ব পাৰোঁ শংকৰ সংঘৰ লোকসকলে কি কৰে বহুত ডাঙৰকৈ এখন অধিৱেশন পাতে আমি দেখিছোঁৱে ন বহুত ডাঙৰ তেওঁলোকৰ অধিৱেশন পাতে সেই অধিৱেশনখন যেতিয়া পাতে ৰাস্তা পদূলি ভিৰ হৈ যায় ৰাস্তা পদূলি মানে মানুহ অহা যোৱা কৰিবলৈ জেগা নাইকিয়া হয় আৰু তেনেকুৱা জেগাসমূহত বা তেনেকুৱা ক্ষেত্ৰত আপুনি ক'ব নোৱাৰে যে তেওঁলোকে কেলে অনুষ্ঠানটো পাতি আমাক মানে ৰাস্তা ভিৰ কৰিছে আমি কেলে মানে নহ'ব তেওঁলোকে পাতিব নোৱাৰে তেনেকুৱা ধৰণৰ ক'ব নোৱাৰে আপুনি সেইকেইদিনৰ কাৰণে সেইটো সহ্য কৰিবই লাগিব যে তেওঁলোকৰ এটা নিজৰ ধৰ্ম আছে সেই ধৰ্মটো তেওঁলোকে প্ৰচাৰ কৰিছে বা তেওঁলোকৰ ধৰ্ম আলোচনা কৰিছে সেইকেইদিন আপুনি মানি ল'ব লাগিব বা শংকৰ সংঘৰ কথালৈ নাযাওঁ এতিয়া আমি আহোঁ দুৰ্গা পূজালৈ দুৰ্গা পূজাত কি হয় ডাঙৰ ডাঙৰ পেণ্ডেলখিনি ক'ত দিয়ে ৰাস্তাত দিয়ে ৰাস্তাৰ মাজতে থাকে গোটেইখিনি চাৰিওফালৰ পৰা ভিৰ হৈ যায় আপুনি সেইকেইদিন ক'ব নোৱাৰে যে কেলে আপোনালোকে ভিৰ কৰিছে আপুনি ৰাস্তাৰ মাজত পেণ্ডেলটো দিব নোৱাৰে আপুনি ঘৰত পেণ্ডেলটো দিব তেনেকৈ জানো পূজা হ'ব তেনেকৈ পূজা নহয় আমাৰ সেই পূজাটো আমাৰ ৰাস্তাৰ মাজৰ পেণ্ডেলটোতহে হ'ব ঠিক আছে বা আমি সেইটো মানে সেই মানুহখিনি সেইটো বিশ্বাস এনেকৈ ডাঙৰকৈ আমি পেণ্ডেল দিছোঁ ইয়াত আমাৰ মানে ভগৱান বা দেৱী আহিব আমি এনেকৈ মানিম এইবিলাক তেওঁলোকৰ ধৰ্মৰ পৰম্পৰা বা বিশ্বাস সেই বিশ্বাসসমূহ মানুহতে আপুনি বাধা দিব নোৱাৰে অৰ্থাৎ তেওঁলোকে নিজৰ ধৰ্মটো প্ৰচাৰৰ বাবে যিকোনো অনুষ্ঠান পাতিব পাৰে বা নিজৰ ধৰ্মটো প্ৰচাৰ কৰিব পৰাৰ সুবিধা তেওঁলোকৰ আছে অৰ্থাৎ এইটো মানে সামূহিকভাৱে দিয়া হৈছে তেনেকুৱা এটা অনুষ্ঠান এজন মানুহে নকৰে ন তেনেকুৱা এটা অনুষ্ঠান সেই যিটো নিয়ম মানি আছে সেই নিয়ম মানি থকাৰ লোকখিনি বা সেই সমূহখিনিয়ে কৰে আৰু আমাৰ ইয়াত প্ৰব্লেমটো কি হয় যে নিজৰ ধৰ্ম প্ৰসাৰ কৰিবলৈ যাওঁতে লোকৰ ধৰ্মটোৰ বদনাম গায় মানে আমুক ধৰ্মটো বেয়া আমুক ধৰ্মটো এইটো কৰিছে আমুক ধৰ্মটো এইটো কৰিছে সেইটো ভাল কথা নহয় যেতিয়া আমি নিজৰ ধৰ্মটো মানে প্ৰচাৰ কৰিবলৈ যাওঁ সেই নিজৰ ধৰ্মটোৰ কথা ক'ব লাগে যে আমাৰ ধৰ্মটোত এইখিনি ভাল গুণ আছে তোমালোকে যদি গ্ৰহণ কৰিব বিচাৰা গ্ৰহণ কৰা যে আমি তোমালোকক এইটো কাৰণেহে মাতিছোঁ কিন্তু এইটো নহয় যে আমাৰ ধৰ্মটো ভাল বুলি ক'বলৈ গৈ বেলেগৰ ধৰ্ম এটা বেয়া বুলি কয় কিন্তু প্ৰব্লেম আমাৰ সেইখিনিতে আহে যে ধৰ্মৰ লৈ মানুহৰ চিঞৰ বাখৰ লাগে কিবা হয় সেই প্ৰব্লেমটো ক'ত আহে লোকৰ ধৰ্মটো বেয়া বুলি ক'বলৈ যাওঁতে আৰু সেইটো ভাল কথাও নহয় যেতিয়া নিজৰটো প্ৰচাৰ কৰিব লাগে নহয় নিজৰ কথা ক'ব লাগে যে মোৰ এইখিনি ভাল আছে এক কথাত ক'বলৈ গ'লে 25ত নিজৰ কোনোবা এজন ব্যক্তিৰ কথা কোৱা হৈছে যে সেই ব্যক্তিজনে নিজ ইচ্ছামতে কোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে
বা তেওঁ এটা বা অধিক ধৰ্ম গ্ৰহণ কৰিব পাৰে, তাত কোনো ধৰণৰ বাধা নাই, তেওঁৰ নিজৰ মতে গ্ৰহণ কৰিব পাৰিব। আৰু ২৬ নং অনুচ্ছেদত কোৱা হৈছে যে ধৰ্মৰ প্ৰচাৰৰ কাৰণে যিকোনো ধৰণৰ অনুষ্ঠান পাতিব পাৰিব, তাত কোনো বাধা দিব নোৱাৰে। তাৰপাছত আহিলে ২৭ নং অনুচ্ছেদ। ২৭ নং অনুচ্ছেদত কোৱা হৈছে যে ধৰ্মীয় উদ্দেশ্যত কৰ আদায়ৰ পৰা মুক্তি। অৰ্থাৎ কি কোৱা হৈছে যে আমি ধৰ্মীয় কামৰ কাৰণে যদি টকা পইচা ৰাখোঁ তেতিয়া আমি টেক্স দিব নালাগে। আমি সকলোৱে নিশ্চয় জানো আমাৰ প্ৰত্যেকটো কাম প্ৰত্যেকটো ক্ষেত্ৰতে আমি টেক্স দিব লাগিব। আজি আমি আলুগুটি 1 কেজি কিনিবলৈ যাব লাগে, তাতো আমি টেক্স দিব লাগে। আজি আমি গাড়ীখনত যাব লাগে, তাতো টেক্স দিব লাগে। আমি ইনকম কৰিছোঁ, তাতো টেক্স দিব লাগে। সকলোৱে আমি গম পাওঁ, কিন্তু আমাৰ ধৰ্মৰ যিখিনি বা ধৰ্মৰ ক্ষেত্ৰত যিখিনি পইচা আছে সেই পইচাখিনিত টেক্স দিব নালাগে। ইয়াত অৱশ্যে বহুতো মিছ ইউজ হোৱা দেখা যায়। মিছ ইউজ মানে কেনেকৈ ধৰক কিছুমানে ধৰ্মৰ নামত পইচা ৰাখি টেক্স ফাঁকি দিছে, আৰু আমাৰ চৰকাৰখননো ক'ৰ পৰা চলে? আমাৰ সেই টেক্সবিলাকৰ পৰাই চলে ন। ধৰক বহুত ইনকম কৰে, বহুত টকা পইচা আছে, কিন্তু তেওঁ ধৰ্মৰ নামত ৰাখি পেলাই সেইখিনি টেক্সৰ পৰা মুক্ত কৰি বা সেইখিনি টেক্স নিৰাখে তেওঁ পইচাখিনি ৰাখি দিয়ে। ঠিক আছে, কিন্তু মিছ ইউজনো নহয় ক'ত, সকলোতে মিছ ইউজ হয়। হ'লেও আমাৰ আৰ্টিকুলৰ পৰা এইটোতো নাইকিয়া কৰি দিব নোৱাৰে। আমাৰ ধৰ্মটোত যেনেকৈ স্বাধীনতা আছে বা আমি ধৰ্মটো মানিবলৈ যিখিনি টকা পইচাৰ প্ৰয়োজন হ'ব সেইখিনিতো আমাক লাগিবই। তাতো যদি টেক্স দিবলগীয়া হয় নিজৰ ধৰ্মটো মানুতে বা নিজৰ ধৰ্মটো প্ৰচাৰ কৰোঁতে বহুখিনি অসুবিধা আহিব। আমাৰ এই ধৰ্মীয় অধিকাৰত আৰু এটা কথা কোৱা হৈছে যে কাৰোবাৰ ওপৰত বিনা কাৰণত যাতে কোনো এটা ধৰ্ম জাপি দিব নোৱাৰে বা তেওঁক জোৰ জবৰদস্তি কোনোবা এটাই ধৰ্মলৈ লৈ যাব নোৱাৰে, সেই বিষয়ে সুৰক্ষা প্ৰদান কৰিছে। সেইটো কি হয়, ধৰক চৰকাৰী স্কুল বা চৰকাৰী খৰচত চলা বিদ্যালয়বিলাকত ধৰ্মীয় শিক্ষা দিব নোৱাৰে। আৰু এইটো ভাল কথাও ন যে কোনোবা এখন বিদ্যালয়ত ধৰক ধৰ্মীয় শিক্ষা দিলে আৰু সেই জেগাখিনিত ধৰক হিন্দু লোক বেছি আছে, মুছলমান লোক সংখ্যালঘু তেওঁলোকৰ কেইজনমান আছে। যদি তাত কিহৰ শিক্ষা বেছি হ'ব? হিন্দু ধৰ্মৰ শিক্ষা বেছি হ'ব। তেতিয়া সেই মুছলমানকেইজনে তেওঁলোকৰ নিজৰ ধৰ্মৰ স্বতন্ত্ৰতা হেৰুৱাবনে? যে তেওঁলোকক যদি সদায় হিন্দুৰ কথা কৈ থকা হয় বা হিন্দুৰ ফালে টানি থকা হয়, তেওঁলোকে নিজৰ যিটো ধৰ্ম পাব বা সেই মুছলমানসকলে যিটো পাই আহিছিলে সেইটো হেৰুৱাই যাব। বা তেনেকৈ ধৰক কোনোবাখিনি জেগাত মুছলমান বেছি আছে, হিন্দু কম আছে বা অন্য ধৰ্মৰ মানুহ কম আছে। যদি অকল মুছলমানৰ শিক্ষা দিবলৈ যোৱা হয় তেনেহ'লে সেই বাকী সকলো ধৰ্মৰ তাত কোনো স্থান নাথাকিব। ঠিক আছে, সেইকাৰণে আমাৰ ভাৰতীয় সংবিধানে কৈছে যে কোনো ধৰণৰ চৰকাৰী খৰচত চলা বিদ্যালয় বা বিশ্ববিদ্যালয় যিয়ে নহওক চৰকাৰী খৰচত চলা যিকোনো অনুষ্ঠান মানে ধৰ্মীয় শিক্ষা দিব নোৱাৰে। আৰু আমাৰ এনেকুৱা লাগে চাবচোন যে আমাৰ সংস্কৃতৰ শিক্ষা দিয়ে বা আৰবী শিক্ষা দিয়ে বিদ্যালয়বিলাকত। আপোনালোকে ভাবিছে নেকি সেইখিনি যে ধৰ্মীয় শিক্ষা নিচিনা লাগিছে নি বাৰু? যে সেইখিনি কেনেকৈ শিকাইছে? অৱশ্যে সেইখিনি ধৰ্মীয় শিক্ষা নহয়, সংস্কৃত এটা ভাষা বা আৰবী এটা তেনেকৈ ভাষা, সেই ভাষাৰ শিক্ষাটোহে দিয়া হয়, তাত ধৰ্মীয় শিক্ষা দিয়া নহয়। কিন্তু এটা কথা, সংস্কৃতৰ যেতিয়া শিক্ষা দিয়া হয় তাত বিশেষকৈ দেৱ দেৱতাৰ কথা বেছি আলোচনা কৰা হয়। বা এফালে আমাৰ যদি আৰবী শিক্ষা দিয়া হয় তেতিয়া তাত মুছলমান ধৰ্মৰ যিখিনি কথা বতৰা সেইখিনি বেছি গুৰুত্ব দিয়া হয়। সেইকাৰণে আমাৰ অলপ সেইটো ধৰ্মৰ লগত ৰিলেটেড নিচিনা লাগে। কিন্তু এনেকুৱা নহয় যে আৰবী শিক্ষা মানে বা সংস্কৃত শিক্ষা মানে আমাৰ ধৰ্মীয় শিক্ষা। এইবিলাক কথা কোৱা হৈছে আমাৰ অনুচ্ছেদ ২৮ত। অৰ্থাৎ আমাৰ ২৮ নং অনুচ্ছেদত কোৱা হৈছে যে চৰকাৰী বিদ্যালয় বা চৰকাৰী খৰচত চলা যিকোনো বিদ্যালয়সমূহত ধৰ্মীয় শিক্ষা দিব নোৱাৰে। ঠিক আছে, আজিৰ আমি ইম্পৰ্টেণ্টকেইটা এবাৰ চাই লওঁ। আমাৰ সংবিধানৰ ২৫ৰ পৰা ২৮ নং অনুচ্ছেদলৈকে ধৰ্মীয় স্বাধীনতাৰ কথা কৈছে। ২৫ নং অনুচ্ছেদত কোৱা হৈছে যে কোনো এজন ব্যক্তিয়ে তেওঁৰ নিজ ইচ্ছা অনুসৰি বা তেওঁৰ বিবেকৰ অনুসৰি বা বিবেকে যিটো বিচাৰে সেই অনুসৰি তেওঁ যিকোনো এটা ধৰ্ম গ্ৰহণ কৰিব পাৰে, তাত কোনো ধৰণৰ বাধা নাই। ২৬ নং অনুচ্ছেদত কোৱা হৈছে যে ধৰ্ম প্ৰচাৰৰ কাৰণে যিকোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰে, তাত কোনো বাধা প্ৰদান কৰিব নোৱাৰে। সেইটো তেওঁলোকৰ নিজ ইচ্ছা অনুসৰি বা এটা সমূহে তেওঁলোকৰ ধৰ্মটো প্ৰচাৰ বা প্ৰসাৰ কৰিবৰ বাবে অনুষ্ঠান বা প্ৰতিষ্ঠান গঢ় দিব পাৰে। ২৬ নং অনুচ্ছেদত কোৱা হৈছে যে ধৰ্মৰ লগত জড়িত যিখিনি পইচা বা ধৰ্মৰ কাৰণে ৰখা যিখিনি পইচা, সেই পইচাখিনিৰ কাৰণে চৰকাৰক কোনো ধৰণৰ টেক্স দিব নালাগে। তাৰপিছত আহিলে ২৮ নং অনুচ্ছেদ। ২৮ নং অনুচ্ছেদত কোৱা হৈছে যে চৰকাৰী খৰচত চলা কোনো ধৰণৰ অনুষ্ঠান বা চৰকাৰী বিদ্যালয়সমূহত কোনো ধৰণৰ ধৰ্মীয় শিক্ষা দিব নোৱাৰে। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।